দৰ্শনীয় অনুষ্ঠান আপোনালোকলৈ আগবঢ়াইছোঁ। আমি আমন্ত্ৰণ জনাই আনিছিলোঁ শিশু বক্তা হিচাপে অসমৰ বিভিন্ন ঠাইত বক্তৃতা প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই অনা বৰ্ণাঢ্য বৰ্ণিল বৰা প্ৰথম শ্ৰেণীৰ তেওঁৰ ছাত্ৰ। মই বৰ্ণাঢ্য বৰ্ণিল বৰাক তেওঁৰ বক্তৃতাৰ অনুষ্ঠান আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত শিক্ষাগুৰুসকল আৰু জ্যেষ্ঠজন আৰু মৰমৰ দাদা বাইদেউসকল, আজি এই গাম্ভীৰ্যপূৰ্ণ সভাত দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে আপোনাৰ সবৰ ওচৰত দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। মোৰ অকণমানি মস্তিষ্কই শিক্ষাগুৰুৰ বিষয়ে যিমানখিনি জানিব বুজিব পাৰিছোঁ তাৰ এটি শুদ্ধ আলোকপাত কৰিব বিচাৰিছোঁ। বৰ্তমান মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ হিচাপে শিক্ষাগুৰুৰ সান্নিধ্য পোৱা বৰ বেছিদিন হোৱা নাই যদিও শিক্ষাগুৰুৰ সান্নিধ্য পাবলৈ মোৰ মন ব্যাকুল হৈ থাকে। মণিশীৰ্ষলৈ গৈ গৈছে শিক্ষাগুৰুৰ এডাল মমবাতিৰ দৰে, যি নিজৰ জ্বলি জ্বলি জগত পোহৰ কৰে। বিদ্যালয়লৈ যোৱাৰ আগতে জীৱনৰ আদিপাঠ শিকোৱা হৈছে আই পিতাই হৈছে প্ৰথম গুৰু। এই স্বাগতে সকলো আই পিতাই সেৱা আৰু প্ৰণাম জনাইছোঁ। আই পিতাই পিছতে মোৰ অভিভাৱক হৈ থিয় দিছে মোৰ শিক্ষাগুৰুসকলৰ। মোৰ জীৱনৰ শিক্ষাগুৰুসকলৰ স্থান আই পিতাতকৈ কোনো গুণে কম নহয়। জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাগুৰুসকলৰ উৎসাহ, ধৈৰ্য, প্ৰত্যাহ্বান, সহানুভূতি সঁচাকৈয়ে অতুলনীয় হয়। আই পিতাইৰ মুখেৰে শুনি অহা কিছুমান পৌৰাণিক কাহিনীয়ে শিশুৰ মন মগজু সদায় সজীৱ হৈ থাকে। তাৰ এটি সুন্দৰ নিৰ্দেশ হ'ল হিন্দু শাস্ত্ৰ অমৰগ্ৰন্থ মহাভাৰতৰ। এই মহাভাৰতৰ উল্লেখ থকা একলব্য দিয়া গুৰু ভক্তিৰ বৰ্ণনাই শিশুৰ মন মগজু সদায় সজীৱ হৈ থাকে। কেতিয়াবা ভয়ো লাগে, কোনোবা ছাৰে মোৰ আঙুলি বিচাৰি দিয়ে, তেতিয়া মই গীটাৰখন কেনেকৈ বজাম। প্ৰভু ভগৱানক প্ৰাৰ্থনা জনালোঁ যাতে কোনো ছাৰে আঙুলি বিচাৰি নিদিয়ে। যি কি নহওক, একলব্য দিয়া গুৰু ভক্তি নিৰ্দেশনে যুগ যুগ ধৰি গুৰু ভক্তিৰ শিষ্য কৰ্তব্য হৈ আহিছে, ভৱিষ্যতো থাকিব। আৰু মই বেছি কথা নকওঁ, আপোনালোকে আমনিহে পাইছে, হয়নে বাৰু? হয়নে? ঠিক আছে, মই এটা সঁচা কাহিনী ক'ম। ঘৰত মই বেছিকৈ মোবাইল চাওঁ আৰু মোৰ আই পিতাই কেতিয়াবা গালিও দিয়ে আৰু কেতিয়াবা মাৰো দিয়ে। আৰু কাহিনীটো মই মোবাইলতে পাইছিলোঁ। কাহিনীটো হ'ল এপিজে আব্দুল কালাম ছাৰ। এপিজে আব্দুল কালাম ছাৰ তেতিয়া 23 বছৰ আছিলে। তেওঁ সপোন জাগিলে পাইলট হোৱা। এপিজে আব্দুল কালাম ছাৰ ইণ্টাৰভিউ দিবলৈ গ'ল। 10জন মানুহ আছিলে আৰু 9টা পোষ্ট আছিলে। মানুহ কেইজন আছিলে? 10জন। পোষ্ট আছিলে কেইটা? 9টা। তেওঁ চিলেক্ট নহ'ল। কম নিৰাশৰ কথা হয়নে বাৰু? তেওঁ নিৰাশ নহ'লে। আব্দুল কালাম ছাৰ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল, গতিকে তেওঁ
গতিকে তেওঁ এয়াৰফ'ৰ্চৰ চিফ এদিন এয়াৰফ'ৰ্চৰ কামাণ্ডাৰে মাতি আনিলে ক'লে মোক এৰোপ্লেন উৰাবলৈ শিকাই দিয়ক আৰু মই ইণ্টাৰভিউ দিবলৈ গৈছোঁ পাইলটৰ আৰু মানুহ 10জন আছিলে 9টা পষ্ট আছিলে মই চিলেক্ট নহ'লোঁ এতিয়া মোক এৰোপ্লেন চলাবলৈ শিকাই দিয়ক কামাণ্ডাৰে ক'লে হ'ব মহাশয় আপুনি 6 মাহ ট্ৰেইনিং ল'ব লাগিব আদু কাঁচা মান্তি হ'ল এদিন আকাশত ফাইটাৰ প্লেন আৰু জেট প্লেন চলাবলৈ পৰা হ'ল কম আচৰিকতা হয়নে বাৰু আপোনালোকে হাৰ নামানিব এদিন নহয় এদিন লক্ষ্যত উপনীত হ'বই আৰু মোকো আশীৰ্বাদ কৰিব যাতে ময়ো এদিন লক্ষ্যত উপনীত হওঁ ইয়াতে কৈ সামৰণি মাৰিছোঁ কৃষ্ণ কণমানি শিশুগৰাকীক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মৰম জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে আমি বৰ্ণাঢ্য বৰ্ণিল বৰাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ তেখেত আমাৰ বিদ্যালয়ৰ ৰিপুণ বৰা ছাৰৰ সুযোগ্য সন্তান